যদি কৰে এনেকুৱা ধৰণৰ ফটো মাৰি এই মিডিয়াত ফটো দিব লাগিব। তাৰোপৰি নাগৰা নামৰ ব্ৰতী তেওঁ পাঠক হওক বা নহওক, তেওঁ পালিও নহওক, নাগৰা নাম খুব ভাল পাবই। তেওঁ এডুকেশ্যন থকা মানুহ বা নাগৰা নামত তেওঁ আত্মনিয়োগ কৰা মানুহ, তেনেকুৱা মানুহৰ দ্বাৰাই আপোনাৰ বাতৰিত লেখাবিলাকো সঘনে হ'ব লাগিব। আৰু যোনে এনেকুৱা নিয়মৰ বাহিৰত নাম মানে এইটো কৰে, নাম গাৱই, এই কথাটো নোট কৰিব লাগিব, এই কামখিনি কৰিব লাগিব, সংগ্ৰহ কৰিব লাগিব। আৰু তেতিয়াহে আমি এই আপোনাৰ বিশ্ব দৰবাৰত যাই বাকীখিনি যাতে গেল, দিহানাম গেল, মণিপুৰী নৃত্য গেল, বিহু গেল, এই এতিয়া চাহ বাগানৰ বিষয়ে আমাৰ নাগৰা নাম যাব নোৱাৰাৰ কাৰণ এইটো, নাগৰা নামৰ হেৰি নাই, ব্যাকৰণ নাই। যদি ব্যাকৰণ থাকে আৰু নাগৰা নাম চিধা কৰিব চৰকাৰে আঁকেই নাই পাৰিব, তেওঁলোকে যদি আমি দৃষ্টিগোচৰ ভালকৈ কৰোঁ, একেইদিনেই মই টিভিত এটা এইখিনি কাম কৰিব লাগিব। মই টিভিত DY365ৰ সাংবাদিক অদিত কুমাৰ ফুকন ডাঙৰীয়াৰ লগত মই কথা পাতিছোঁ, তেখেতে কথা দিছে। গতিকে আপুনি আমাৰ 4জনমান আপোনাৰ আপুনি বা ৰূপেন্দ্ৰ বা দুজন পাঠক বা বলবস্ত যোনে নহয়, আমাৰ জ্যেষ্ঠ নাগৰা নামৰ অভিজ্ঞ পুষ্ট আপোনাৰ মহামহিম ব্যক্তিসকলৰ 4জন আপোনালোকক আছিলে নিমন্ত্ৰণ জনোৱা হ'ব, এই প্ৰগ্ৰেমটো হ'ব। আৰু চাই ইয়াতে আৰু এটা কৰিব পাৰি, এই মিডিয়াত আপোনাৰ কোনোবা এটা চেনেল মানে এই হেৰিকেইটা মুখ্য চেনেলকেইটা DY বা তেনেকুৱা নিউজ আছাম, নিউজ লাইভ, প্ৰতিদিন, এনেকুৱা চেনেলো তেওঁলোকক এটা আমি অনুৰোধ কৰিব লাগিব যে আমাক অলপ আমি টাইম অলপ দিয়ক এই বিষয়ে আলোচনা। এনেকুৱা যেতিয়া আলোচনা 2-3 মাহে হৈ যাব, চিধা হৈ যাব। আৰু ছাৰ এটা কথা হৈছে, এতিয়া আপুনি বহুত কৃষ্ণধন নিচিনা পুথি লিখিলে, আৰু সেই কৃষ্ণধনৰ পুথি আজি নাগা নামৰ যুৱ প্ৰজন্মৰ বহুত পাঠকে আমাৰ সেই ধৰ্মীয় বাতাৱৰণ সৃষ্টি কৰিলে। এতিয়া আমি দেখা পাইছোঁ কিছু সংখ্যক, মই নাম ক'বলৈ আচলতে লাজো লাগে, দুখো লাগে, ধিক্কাৰ লাগে, খঙো উঠে ছাৰ। মোবাইলটো চালে এতিয়া কোনো শাস্ত্ৰৰ লগত মিল নাই। ইউটিউবৰ কিছুমান সামাজিক কাহিনী ঘটনা দি এতিয়া নামবিলাক লিখিছে, লিখি এতিয়া আমাৰ দিনে ৰাতি নাম গোৱা যিসকল পাঠক, তেখেতসকলে মেক্সিমাম সেই ইউটিউবৰ কাহিনীৰ নামটো আনি এতিয়া ৰাইজৰ মাজত প্ৰচাৰ কৰিছে। তাত বিভিন্ন উপকাহিনী, লেংৰা, কৰা, খনা, পূজা, ঢেঁকী, বিভিন্ন। এতিয়া ছাৰ এতিয়া ঘটনাটো হৈছে কি, এইবিলাক হৈ আছে। গতিকে সেইসকলৰ ওপৰত আপুনি কি ক'ব ছাৰ? তেওঁলোকক এই আৰু তাত আমি দেখা পাইছোঁ 4 বেদ 14 শাস্ত্ৰ অৰ্থ পূৰণ, আকৌ এতিয়া আহিল ভক্তি ৰসে কথা এইটো কৰিব ছাৰ। এনেকুৱা কথা কিছুমান কথা, এতিয়া শাস্ত্ৰৰ নাম আপুনি গাই আছে, মই গাই আছোঁ, ৰাইজে শুনি আছে। কোনখন শাস্ত্ৰ আছে, সেইটো কোনখন শাস্ত্ৰত আছে তেওঁ উল্লেখ কৰিব লাগিব, লিখকৰ কথা উল্লেখ কৰিব লাগিব। আৰু নামটো এইটো এই আপোনাৰ এই যেতিয়া উদ্বোধন কৰিব তেতিয়া কৈ দিব লাগে যে আপোনাৰ যি নাম গাৱে মই লিখকৰ কথাটো উল্লেখ কৰোঁ, শাস্ত্ৰৰ কথাটো উল্লেখ কৰোঁ। হয় ছাৰ, তাতে এটা